মোৰ নাম গীতাঞ্জলি। সেই সময়ত মোৰ বয়স আছিল ৩০ বছৰ। মোৰ এজনী ছোৱালী আছিল, তাইৰ বয়স আছিল ১০ বছৰ আৰু মোৰ স্বামীৰ নাম আছিল অভিনাশ। তেওঁ আগতে অটো চলাইছিল। মোৰ স্বামীৰ পুত্ৰ সন্তান এটা জন্ম দিয়াৰ বৰ ইচ্ছা আছিল, কিন্তু যেতিয়া মোৰ ছোৱালীজনী এই পৃথিৱীলৈ আহিছিল তেতিয়া ডাক্তৰে কৈছিল যে ইয়াৰ পিছত মই আৰু কেতিয়াও মাতৃ হ'ব নোৱাৰো। সন্তানটো আৰু মাকৰ জীৱন ৰক্ষা হ'ল, সেয়াই যথেষ্ট। কিন্তু মোৰ স্বামীয়ে সকলোৰে সন্মুখত কৈছিল যে এই দুয়োজনী এতিয়া মোৰ একো কামৰ নহয়। মই কম বয়সতে বিয়া কৰাইছিলোঁ, কাৰণ মোৰ ল'ৰাটো যেতিয়া সোনকালে জন্ম হ'ব তেতিয়া মোৰ লগত সি সমানে সমানে থিয় হ'ব, কাৰণ মোৰ দাদা ভাইটি বুলিবলৈ কোনো নাছিল। কিন্তু এই মানুহজনীয়ে মোৰ সকলো আশা ভাঙি পেলালে। এতিয়া মই তাইৰ পৰা মুক্ত হৈ যিমান সোনকালে পাৰোঁ পুনৰ বিয়া পাতিম। কিন্তু ১২ বছৰ হ'ল এতিয়ালৈ মোক মোৰ স্বামীয়ে বিবাহ বিচ্ছেদ কৰা নাছিল আৰু আন বেলেগৰ লগতো তেওঁ সম্পৰ্ক স্থাপন কৰা নাছিল। এই কাৰণে নহয় যে তেওঁ মোক ভাল পাইছিল, কাৰণ তেওঁ জানিছিল যে এতিয়া আৰু তেওঁক কোনো দেউতাকে নিজৰ ছোৱালীৰ সম্পৰ্ক তেওঁক নিদিয়ে, কাৰণ গোটেই চুবুৰীটোত আৰু নিজৰ আত্মীয়ৰ মাজত তেওঁ এজন কামচোৰ ব্যক্তি আছিল। তেওঁ নিজৰ অটোখনো বিক্ৰী কৰি দিছিল। মই ঘৰতে কাপোৰ চিলাই কাম কৰিছিলোঁ আৰু তাৰ পৰাই ঘৰখন চলিছিল। তেওঁ কেতিয়াবা কেতিয়াবা ক'ৰবাৰ পৰা অলপ টকা লৈ আহিছিল, কিন্তু এই কথা সকলোৱে জানিছিল যে তেওঁ কোনো এটা নিৰ্দিষ্ট কাম কৰা নাছিল। যদি কোনোবাই তেওঁক নিজৰ ছোৱালী দিয়ে তেন্তে তেওঁ নিশ্চয় টকা কিমান উপাৰ্জন কৰে সেইটো সুধিব আৰু এইটোও চাব যে তেওঁৰ প্ৰথম পত্নীৰ পৰা কিয় বিবাহ বিচ্ছেদ হ'ল। ইফালে মোৰ ছোৱালীজনীও মোৰ সমান ওখ হৈ আহিছিল। তাইক মই পাহি নাম দিছিলোঁ। দেখিবলৈ বহুত বেছি ধুনীয়া আৰু ক্ষীণমীন আছিল, আৰু এইটো এটা অতি আচৰিত কথা আছিল যে আমাৰ পৰিয়ালটোত তাই প্ৰথমজনী ছোৱালী, যাৰ ৰং বহুত বেছি বগা আছিল। কিন্তু মোৰ ছোৱালীজনী বৰ সৰল আছিল, কাৰণ মই গোটেই জীৱন তাইক বুকুৰ মাজত লুকুৱাই ৰাখিছিলোঁ। এইটো ভাবি যে মোৰ মাত্ৰ এজনীয়ে ছোৱালী আছে আৰু তাইৰ কিবা এটা হ'লে মই আন এটা সন্তান জন্ম দিব নোৱাৰোঁ, সেইবাবেই মই তাইক গোটেই জীৱন জোখতকৈ বেছি মৰম কৰি ৰাখিছিলোঁ। আৰু তাৰ পৰা এইটোৱে ক্ষতি হ'ল যে তাইও জোখতকৈ বেছি সহজ সৰল হ'ল। তাই পৃথিৱীৰ কথা একোৱেই গম পোৱা নাছিল। মই তাইক গাঁৱৰ আন ছোৱালীৰ লগত খেলিবলৈ যাব দিয়া নাছিলোঁ, সেইকাৰণে তাইৰ লগত কাৰো বন্ধুত্ব নাছিল আৰু তাই গাঁৱৰ ছোৱালীবোৰৰ লগত বেছি সময় কটাব পৰা নাছিল। মই তাইক গাঁৱৰ কাৰোবাৰ বিয়ালৈও লৈ যোৱা নাছিলোঁ। ইয়াৰ বাহিৰে আমাৰ দৰে দুখীয়া মানুহৰ ঘৰলৈ কোনো অহা যোৱা কৰা নাছিল, কাৰণ তেওঁলোকে আমাৰ ঘৰৰ পৰিস্থিতি বুজি পাইছিল। মই এইটো ভাবিছিলোঁ যে মই তাইৰ গোটেই জীৱন যত্ন ল'ম আৰু তাইৰ লগত থাকিম। মই তাইক বাহিৰৰ বিপদৰ পৰা ৰক্ষা কৰি আছিলোঁ, কিন্তু মই এইটো জনা নাছিলোঁ যে কেতিয়াবা বিপদবোৰো ঘৰৰ ভিতৰৰ পৰাই হয়। যেতিয়া মোৰ ছোৱালীজনী গাভৰু হৈ আহিল তেতিয়া মোৰ স্বামীয়ে তাইক অত্যাধিক মৰম কৰিবলৈ আৰম্ভ কৰিলে, য'ত নেকি গোটেই জীৱন তাইক ঘিণ কৰি আহিছিল। কৈছিল যে তই নিজৰ মাৰক বাজি বনাই দিলি আৰু মোৰ ল'ৰাটোক এই পৃথিৱীলৈ অহাত বাধা দি থিয় দিলি। মোক ল'ৰা সন্তান এটা লাগে, কিন্তু সেই সুখ মোৰ ভাগ্যত নাই। মই তেওঁক কৈছিলোঁ যে ইয়াত মোৰ ছোৱালীজনীৰ একো দোষ নাই। এতিয়ালৈকে তেওঁ মোৰ ছোৱালীজনীক ঘৃণা কৰি আহিছিল, ঠাট্টা মস্কৰা কৰিছিল, তাইক লগত কলৈকো লৈ যোৱা নাছিল, তাইক নিজৰ ছোৱালী বুলি গণ্য কৰা নাছিল, তাইৰ মূৰত মৰমৰ হাতখন কেতিয়াও থোৱা নাছিল। কিন্তু আজি মই থতমত খাইছিলোঁ মোৰ সন্মুখৰ দৃশ্যটো দেখি। তেওঁ মোৰ ছোৱালীজনীৰ কাষত বহি তাইৰ লগত খুব মৰমেৰে কথা পাতি আছিল আৰু কৈ আছিল যে তোমাৰ কাৰণে কি আনিব লাগে কোৱা, মই এদিন বা দুদিনৰ কাৰণে চহৰলৈ যাম। মোৰ ছোৱালীজনীও আচৰিত হৈ থকা যেন লাগিছিল। তাই কিবা এটা বস্তু আনিব ক'লে আৰু বহা ঠাইৰ পৰা উঠি নিজৰ কোঠাত সোমালে। মই তেওঁক ক'লোঁ যে আজিকালি দেখোন ছোৱালীজনীক বহুত ভাল পাবলৈ আৰম্ভ কৰিছে। তাৰপিছত তেওঁ ক'লে যে এতিয়া মই বুঢ়া হ'বলৈ গৈ আছোঁ আৰু মই উপলব্ধি কৰিছোঁ যে তাই আমাৰ বৃদ্ধ বয়সটোৰ সাৰথি। মই পাগল আছিলোঁ। মই মাত্ৰ ভাবিছিলোঁ যে মোৰ বংশটো বাঢ়ি যাওক, কিন্তু যদি মোৰ ভাগ্যতে নাই, গতিকে মই কি কৰিম? মই তোমাৰ লগত নহয়, ভগৱানৰ লগত জেদ কৰিছিলোঁ আৰু ভগৱানৰ লগত জেদ কৰা উচিত নহয়। এতিয়া তাই মোৰ ছোৱালী আৰু মই তাইক বহুত মৰম কৰিম। এই কথা শুনাৰ পিছত মোৰ চকুত চকুলো ওলাই আহিল।
ঠিকেই আছে। এই মানুহজনে বুজি যে পালে আৰু মই ক'লো যে এতিয়া ছোৱালীজনী গাভৰু হৈ আহিছে। ২-৩ বছৰৰ পিছত তাই বিয়া হৈ যাব আৰু তাৰ পিছত আমাৰ ছোৱালীজনীয়ে আমাক এৰি তাই নিজৰ শহুৰেকৰ ঘৰলৈ যাব। কিন্তু আপুনি ইমান বছৰ নষ্ট কৰি পেলালে। ইমান মৰম লগা ছোৱালী আছিল আমাৰ। সৰুতে কেনেকৈ তোমাৰ পিছে পিছে দৌৰিছিল, তোমাক পাপা পাপা বুলি মাতিছিল আৰু তুমি কেতিয়াও তাইক কোলাত লোৱা নাছিলা। এই কথাত মোৰ স্বামীৰ চকুলো ওলাই আহিছিল আৰু তেওঁ কৈছিল যে সঁচাকৈ মই বহুত সময় নষ্ট কৰিছোঁ, কিন্তু এতিয়াও বহু দেৰি হোৱা নাই। যেতিয়া ছোৱালীজনী সৰু হৈ আছিল, মই তাইক দেউতাকৰ লগত ক'তো এৰি যোৱা নাছিলোঁ, এইটো ভাবি যে কোনোবা দিনা তোমাৰ খং উঠিব আৰু মোৰ ছোৱালীজনীক যদি হত্যা কৰি দিয়া। কিন্তু মোৰ বিশ্বাস হৈছিল যে সঁচাকৈ তেওঁৰ হৃদয়ত মোৰ ছোৱালীজনীৰ প্ৰতি মৰম জাগ্ৰত হৈছে, কিয়নো তেওঁ তাইৰ নিজৰ দেউতাক আছিল, কোনো সতীয়া দেউতাক নহয়। আমাৰ দিনবোৰ এনেকৈ পাৰ হ'বলৈ ধৰিলে আৰু বাপেক জীয়েক দুয়োজনেই অতি ঘনিষ্ঠ হৈ পৰিল। যিবোৰ মুহূৰ্ত সিহঁতে ইজনে সিজনৰ লগত কটোৱা নাছিল, সেইবোৰ মুহূৰ্ত তেওঁ এতিয়া কটাব লৈছিল। আনকি মোৰ ছোৱালীজনীকো এতিয়া তেওঁ নিজৰ লগত বজাৰলৈ লৈ গৈছিল। তাইৰ বাবে উপহাৰো লৈ আহে আৰু সদায় কিবা নহয় কিবা এটা খোৱা বস্তু লগত লৈ আহিছিল। এতিয়া মই অন্য এটা ঠাইত চাকৰি এটা পাইছিলোঁ। তাত এটা চেণ্টাৰ আছিল। মই তাত গৈ কাপোৰ চিলাই কাম কৰিছিলোঁ আৰু যথেষ্ট ভাল পৰিমাণৰ টকা লাভ হৈছিল। আগতে ঘৰত কাপোৰ চিলাই কৰিছিলোঁ, তেতিয়া চিলাই এৰি ঘৰৰ কামত ব্যস্ত আছিলোঁ। কিন্তু তালৈ যোৱাৰ পিছত মনটো কেৱল কামতে আবদ্ধ হৈ থাকে। প্ৰথমে মই এই কামটো কৰিবলৈ অস্বীকাৰ কৰিছিলোঁ, কিন্তু তাৰ পিছত ভাবিলোঁ যে মোৰ স্বামীয়ে মোৰ ছোৱালীজনীৰ যত্ন ল'বলৈ আছেই দেখোন। গাভৰু ছোৱালী এজনীক ঘৰত অকলে এৰি থৈ মই ক'তো যাব নোৱাৰোঁ। কিন্তু আজিকালি ঘৰৰ পৰিস্থিতি বহুত বেয়া হৈ গৈ আছিল, গতিকে মই ভাবিছিলোঁ যে মই এই কামটো কৰিব লাগিব আৰু মই প্ৰতিদিনে এই কামটো কৰিবলৈ গৈছিলোঁ। যেতিয়া সন্ধিয়া উভতি আহোঁ, তেতিয়া প্ৰতিদিনে মোৰ ছোৱালীজনীয়ে আনন্দৰে কৈছিল যে আজি পাপাই মোৰ বাবে এই বস্তুটো আনিছে, আজি মোৰ কাৰণে কাপোৰ লৈ আহিছে, আজি আমি ফুৰিবলৈ গৈছিলোঁ, মই পানীপুৰি আৰু আইচক্ৰীম খাইছিলোঁ। কিন্তু কিছুদিনৰ পৰা মোৰ ছোৱালীজনীয়ে মোক এই সকলোবোৰ কথা কোৱা নাছিল। তাই মন মাৰি থাকিবলৈ ধৰিলে। মই ক'লো, তুমি আজিকালি পাপাৰ লগত ওলাই নোযোৱা নেকি? তাই ক'লে যে যাওঁ। তেন্তে তুমি মোক কিয় নোকোৱা যে গোটেই দিনটো কি কৰিলা? মইতো কেৱল কামতে ব্যস্ত হৈ থাকোঁ। তোমালোক দুয়োজনৰে ফূৰ্তিৰ দিন, মোক সকলো কথাই ক'বা। অন্ততঃ মই কথাখিনি শুনিয়েই সুখী হৈ থাকিম। মই মোৰ ছোৱালীজনীৰ লগত হাঁহি হাঁহি কথা পাতি আছিলোঁ, কিয়নো মই তাইৰ বাবে সুখী আছিলোঁ। কিন্তু তাই একেবাৰে সুখী যেন লগা নাছিল। তাৰ পিছত মোৰ ছোৱালীজনীৰ বেমাৰ হ'বলৈ ধৰিলে। কেতিয়াবা কয় যে তাইৰ পিঠিত বিষ হৈছে আৰু কেতিয়াবা তাইৰ ভৰিত। মই বুজিব পৰা নাছিলোঁ যে তাইৰ লগত কি হৈ আছে। আমাৰ গোটেই গাঁওখনত এজনেই ডাক্তৰ আছিল। যেতিয়া মই তেওঁৰ লগত কথা পাতিছিলোঁ, তেতিয়া তেওঁ কৈছিল যে ছোৱালীজনী ডাঙৰ হৈ আহিছে, গতিকে এনেকুৱা প্ৰায়ে হয়। বেছি চিন্তা কৰিব লগা একো নাই। বেছি বিষ হ'লে বিষৰ বড়ি এটা দিব, খোৱা বোৱাত যত্ন ল'ব, গাখীৰ ফল আদি তাইক খাবলৈ দিব, তাই ভাল হৈ যাব। মই ক'লো ঠিক আছে তেনেহ'লে। মই এই কথাটোত বিশেষ গুৰুত্ব নিদিলোঁ আৰু অদ্ভুত কথাটো এইটোও আছিল যে আজিকালি মোৰ স্বামী বৰ সুখী আছিল। তেওঁৰ মুডটো বৰ ভাল হৈ আছিল। তেওঁ মোৰ লগত বহুদিন কাজিয়া কৰা নাছিল। তেওঁ ঘৰলৈ টকা পইচা আনি আছিল, কিন্তু তেওঁ মোৰ পৰা আঁতৰি আছিল। আমাৰ ক'তনো এতিয়া ইমান বয়স হৈছিল। যদি সি ইমান সুখী আছিল, তেন্তে তেওঁ মোৰ লগতো কিছু মৰম ভাগ কৰিব পাৰিলেহেঁতেন। তেওঁ মোৰ লগত গোটেই জীৱন কাজিয়া কৰি আহিছিল। মই তেওঁৰ বাবে অচিনাকি হোৱাৰ দৰে তেওঁ মোৰ পৰা পলাই ফুৰিছিল। মোৰ এই কথাটো অলপ আচহুৱা যেন লাগিছিল, কিন্তু মোৰ লগত বহুত কাম আছিল, গতিকে এইবোৰ কথা চিন্তা কৰিবলৈ মোৰ হাতত সময় নাছিল। এদিন মই মোৰ স্বামীক ক'লো যে আমাৰ ছোৱালীজনীৰ কাৰণে এটা ভাল সম্পৰ্ক বিচাৰা। তেওঁ কৈছিল যে এতিয়াই। মই ক'লো যে ভাল সম্পৰ্ক এটা গঢ়িবলৈ এবছৰ বা দুবছৰৰ সময় লাগিব আৰু বিয়াও যৌৱনতে হ'ব লাগে। এতিয়া আমিও ডেকা হৈয়ে আছোঁ। আৰু চাওক, ভগৱানৰ কৃপাত আমাৰ ছোৱালীজনীও গাভৰু হ'ল। আমিনো ক'ত তাইক চাকৰি কৰিবলৈ দিম? ঘৰত এনেই বহি থকাতকৈ তাইক বিয়া কৰাই দিওঁ। মোৰ স্বামীয়ে ক'লে নাই, এতিয়াই নহয়, তাই বহুত সৰু হৈ আছে। তাইৰ বয়স যেতিয়া 20 বছৰ হ'ব, তেতিয়া তাইক বিয়া দিম। যেতিয়ালৈকে তাইৰ বয়স 20 বছৰ নহয়, তেতিয়ালৈকে তাইক বিয়া নিদিওঁ। মই ক'লো যে 20 বছৰ বহুত বেছি হৈ যাব, 18 বছৰ ঠিক হ'ব। তাৰ পিছত তেওঁ ক'লে যেতিয়ালৈকে ছোৱালীজনী বুদ্ধিমান নহয়, তেতিয়ালৈকে তাইক বিয়া দিব নালাগে। তাৰ আগতে তাইক বিয়া দিয়াটো অপৰাধ।
মই ক'লো যে যদি মোৰ বিষয়েও কোনোবাই এনেকৈ ভাবিলেহেঁতেন আপুনিতো মোক 16 বছৰ বয়সৰ পৰাই অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ কৈছিল যে আমি নিৰক্ষৰ মানুহ আছিলো, আমি একো জনা নাছিলো, আমাক পৰামৰ্শ দিয়া কোনো নাছিল। আমাৰ মা দেউতাও আমাৰ দৰেই আছিল, কিন্তু এতিয়া আমি পৃথিৱীখন দেখিছো, গতিকে এতিয়া আমি আৰু এনে সিদ্ধান্ত নলওঁ। আমাৰ মাত্ৰ এজনীয়ে ছোৱালী আছে। মোৰ স্বামীয়ে এই কথাটো বহুত মৰমেৰে কৈছিল, য'ত নেকি জীৱনৰ আধা বয়স মোক ঠাট্টা মস্কৰা কৰিয়েই কটালে যে এজনী ছোৱালীয়ে জন্ম দিব পাৰিলি, তাৰ পিছত বন্ধ্যা হৈ পৰিলি, কিন্তু মই কি কৰিম? তইতো আৰু মোৰ বংশ বৃদ্ধি কৰিব নোৱাৰ। ছোৱালীজনী তাইতো মোৰ খৰচ বহাই নিজৰ শহুৰেকৰ ঘৰলৈ গুচি যাব। মোৰ স্বামীয়ে মোক বহুত মানসিক আঘাত দিছিল, কিন্তু মই তেতিয়াও তেওঁক মোৰ ছোৱালীজনীৰ দেউতাক বুলি ভাবি ক্ষমা কৰি দিলো। কিন্তু এই কথা মই নাজানিছিলো যে এদিন তেওঁ এনেকুৱা কিবা এটা কৰিব যে মই তেওঁক ক্ষমা কৰিব নোৱাৰিম। এদিন ৰাতিপুৱাৰ পৰা মোৰ ছোৱালীজনীৰ গাটো ভাল নাছিল আৰু তাৰ পিছত এনেকুৱা হ'ল যে তাই দুপৰীয়ালৈকে অচেতন হৈ পৰিল আৰু মই তাইক ডাক্তৰৰ ওচৰলৈ লৈ গ'লো। ডাক্তৰে এনেকুৱা এটা কথা ক'লে যে সেই কথাটো শুনি মই আচৰিত হৈ পৰিলো। মই ক'লো যে মোৰ ছোৱালীজনী একেবাৰেই তেনেকুৱা নহয়। তেওঁ ক'লে যে আপোনাৰ ছোৱালীজনীৰ লগত সেইবোৰ হৈ আছে যিবোৰ হ'ব নালাগিছিল। মই মোৰ ছোৱালীজনীক ঘৰলৈ আনিলো আৰু তাৰ পিছত তাইৰ গালত এটা চৰ মাৰিলো আৰু তাইক সুধিলো, তোৰ কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্ক আছে নেকি? তাই মোৰ ভৰিত পৰি কান্দিবলৈ ধৰিলে। তাই ক'লে যে মা, মই তেনেকুৱা একো কৰা নাই। তাৰ পিছত তাই মোক এনেকুৱা এটা কথা ক'লে, সেইটো শুনি এনেকুৱা লাগিল যেন আকাশখন খহি মোৰ মূৰত পৰিল। মোৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈ গ'ল। মোৰ চকু দুটা চকুলোৰে ভৰি পৰিল। মই নিজেই নিজকে কোঠাটোত বন্ধ কৰি ল'লো আৰু 2 ঘণ্টাৰ পাছত ওলাই আহি মোৰ ছোৱালীজনীক সুধিলো যে তাই মিছা কথা কৈছে নেকি, কিন্তু তাই ক'লে যে সঁচা কথা কৈছো মা, বিশ্বাস কৰা। তাৰ পাছত ৰাতি মোৰ স্বামীয়ে এনেকুৱা এটা দৃশ্য দেখিলে যে তেওঁ আচৰিত হৈ গ'ল। মই মোৰ ছোৱালীজনীক মোৰ নিজৰ কোঠাত শুৱাবলৈ আৰম্ভ কৰি দিলো। মোৰ স্বামীয়ে ক'লে যে তাইক ইয়াত কিয় শুবলৈ দিলি? তাইতো নিজৰ কোঠা আছে। মই ক'লো যে এতিয়াৰ পৰা তাই ইয়াতে শুব। তাৰ পিছত সি ক'লে যে তেনেহ'লে মই ক'ত যাম? তেতিয়া মই ক'লো যে আপোনাৰ য'ত ইচ্ছা তাতেই যাওক। সি ক'লে যে তোমাৰ আকৌ কি হ'ল? মুখখন কিয় ফুলাই আছা? মই ক'লো যে মই মুখ ফুলোৱা নাই। মই মোৰ ছোৱালীজনীক সাবটি ধৰি শুবলৈ মন গৈছে আৰু এতিয়াও মোৰ চকুৰ পৰা চকু পানী বৈ আছিল। পিছদিনাখনৰ পৰা মই কামলৈ যোৱা বন্ধ কৰিলো আৰু মোৰ স্বামীয়ে মোক সুধিলে যে তুমি কামলৈ কিয় যোৱা নাই? মই ক'লো যে কামটো মই এৰি দিলো। মোৰ এই কথাত তেওঁ বৰ আচৰিত হৈ সুধিলে যে তুমি কিয় ইমান ভাল কাম এটা এৰি দিলা? মই ক'লো যে মই এৰি দিলো, তাতে তোমাৰ কি হ'ল? আৰু ভাল হওক বা বেয়া হওক সেইটো কাম কৰিবলৈ মোৰ মন নগ'ল, গতিকে এৰি দিলো। আৰু তুমি এতিয়া অভিজ্ঞ হোৱা উচিত, এইটো ভাল কথা নহয়, সেইবাবে নিজকে সলনি কৰা। এই কথা শুনি মোৰ স্বামীয়ে মোৰ ফালে আচৰিত হৈ চাই ক'লে যে নাজানো এই পাগলীজনীয়ে কি কৈ থাকে। আচলতে সি বুজি পালে যে মই কি কৈ আছিলো, কাৰণ সি কোনো সৰু ল'ৰা নাছিল। মোৰ কথাৰ ইংগিত এইটোৱে আছিল যে তেওঁ নিজেই নিজকে সলনি কৰক। সি এই কথাটোত মোৰ লগত কাজিয়া কৰিবলৈ ধৰিলে যে তাইক ইয়াৰ পৰা যাবলৈ দিয়া। মই ক'লো যে মোক তোমাৰ একো প্ৰয়োজন নাই আৰু তুমিতো মোৰ অবিহনে থাকিব পাৰাই দেখোন। এতিয়া কি হ'ল? সি ক'লে যে তুমি মোৰ পত্নী হয়, মোক তোমাৰ প্ৰয়োজন আছে। মই কৈছিলো যে মোক তোমাৰ প্ৰয়োজন নাই, মোৰ ছোৱালীজনীয়ে মোৰ লগতে শুব। যদি আপোনাৰ কিবা আপত্তি আছে তেন্তে মই মোৰ ছোৱালীৰ কোঠালৈ যাওঁ, কিন্তু সেই কোঠাটোৰ কোনো দুৱাৰ নাছিল, গতিকে মই তালৈ যাব বিচৰা নাছিলো। আমি দুখীয়া আছিলো, গতিকে এখন দুৱাৰো লগাব পৰা নাছিলো। দিনবোৰ এনেকৈ পাৰ হ'বলৈ ধৰিলে আৰু মোৰ ছোৱালীজনীৰ স্বাস্থ্যও ভাল হ'বলৈ ধৰিলে। মই ঘৰ চলিবলৈ একো কাম কৰা নাছিলো। তাৰ ফলত আমাৰ বহুত কষ্ট হৈছিল। আমাৰ ঘৰৰ অৱস্থা আকৌ বেয়া হৈ গ'ল। মোৰ স্বামীয়ে ঘৰলৈ ৰাচন পাতি অনা বন্ধ কৰিলে। এতিয়া মই তাইক মোৰ স্বামীৰ লগত ক'তো বাহিৰলৈ যাবলৈ নিদিওঁ। এদিন মই মোৰ কোঠাত শান্তিৰে শুই আছিলো। ভাত আগতীয়াকৈ বনাই ৰাখিছিলো। মোৰ ছোৱালীজনীয়ে মোক জগাই দিলে আৰু তাইৰ ভোক লাগিছে বুলি ক'লে। আমি তিনিওজনে মিলি ভাত খালো। তাৰ পিছত মোৰ একো মনত নাই যে মই ক'ত আছো। মাজনিশা যেতিয়া টোপনিৰ পৰা চকু মেলিলো, তেতিয়া এইটো দেখি মোৰ ভৰিৰ তলৰ পৰা মাটি ওলাই গ'ল, কাৰণ মোৰ ছোৱালীজনী মোৰ লগত নাছিল।
মই লগে লগে উঠি বাথৰুমৰ ফালে আগবাঢ়িলোঁ। হয়তো তাই বাথৰুমত থাকিব পাৰে, কিন্তু তাই তাতো নাছিল। ইয়াৰ পিছত মই এনেকুৱা এটা দৃশ্য দেখিলোঁ যে মোৰ ভৰিৰ তলৰ মাটি নাইকিয়া হৈ গ'ল। মোৰ ছোৱালীজনী তাইৰ নিজৰ কোঠাত শুই আছে আৰু মোৰ স্বামী বিচনাখনত বহি আছিল। মই মোৰ স্বামীৰ ফালে অলপ সময় চাই থাকিলোঁ। সি ক'লে যে, কিয় পাগলৰ দৰে চাই আছা? ইয়াৰ পৰা ওলাই যোৱা আৰু শুই থাকা। মোৰ স্বামীয়ে মোক ভাতত টোপনি যোৱা ঔষধ মিহলাই দিছিল, নহ'লে মোৰ কেতিয়াও এনেকুৱা গভীৰ টোপনি নাহে। মই গম পোৱা নাছিলোঁ যে মোৰ ছোৱালীজনী মোৰ কাষৰ পৰা কেতিয়া উঠি গৈছিল। ৰাতিপুৱা মোৰ ছোৱালীজনীৰ জ্বৰ হৈছিল আৰু তাই বেহুচ হৈ আছিল। মই বহুত বেছি চিন্তিত হৈ পৰিছিলোঁ। মই স্থানীয় মহিলা এগৰাকীক তাইৰ কাষত বহিবলৈ দিলোঁ আৰু মই অন্তৰত এটা সিদ্ধান্ত লৈছিলোঁ। গাঁৱৰ দোকান এখনৰ পৰা মই কোৰ এখন লৈ আহিছিলোঁ। ৰাতি গোটেই গাঁৱৰ বিদ্যুৎ বেয়া হৈ আছিল। ঠাণ্ডা দিন হোৱা বাবে সকলোৱে শান্তিৰে শুই আছিল। গোটেই গাঁওখন নিস্তব্ধতাৰে ভৰি আছিল। যেতিয়া ৰাতিপুৱা হ'ল, মোৰ চকু সোনকালে খোল খালে আৰু মই মোৰ নিজৰ কামত ব্যস্ত হৈ পৰিলোঁ। কিন্তু হঠাতে দুৱাৰত কোনোবাই টোকৰ মাৰিলে। টোকৰ মৰা ঢংটো এনেকুৱা লাগিছিল যেন তেওঁ পুলিচৰ মানুহ আছিল, নাইবা ডকাইত। বহুত বেয়াকৈ দুৱাৰত টোকৰ মাৰি আছিল। মই ভয় খাই গ'লোঁ আৰু মই সিদ্ধান্ত লৈছিলোঁ যে মই দুৱাৰখন খুলি নিদিওঁ। মোৰ ছোৱালীজনীও উঠি আহিল আৰু ক'লে যে, মা, কি হৈছে আৰু তুমি কি কৰি আছা? এই কোঠাটোৰ মাটিবোৰ কিয় খান্দিছা? দেউতা ক'ত আছে? মই ক'লোঁ যে সেই মানুহজনক দেউতা কোৱাৰ একো প্ৰয়োজন নাই। যেতিয়া মোৰ ছোৱালীজনীয়ে মোক দেখিলে, তেতিয়া তাইৰ মুখৰ পৰা চিঞৰ ওলাই আহিল। তাই ক'লে, মা, তোমাৰ কাপোৰত এইবোৰ কি লাগি আছে? মই তাইক ক'লোঁ যে, তুমি চিন্তা নকৰিবা, মই বাথৰুমত পৰি গৈছিলোঁ। সেইবাবেই মই বহু ঠাইত আঘাত পাইছিলোঁ আৰু সেইবাবেই এই সকলোবোৰ মোৰ কাপোৰৰ ওপৰত লাগি আছে। চিন্তা নকৰিবা, মই তোমাৰ মা, নহয়নে? মই সকলো ঠিক কৰি দিলোঁ। কিন্তু বাৰে বাৰে বাহিৰত দুৱাৰৰ টোকৰ বাজি আছিল। তাই ক'লে যে, মা, বাহিৰত কোন আছে আৰু আমাৰ ঘৰৰ দুৱাৰখন কিয় বজাই আছে? মই তাইক ক'লোঁ যে, তুমি তোমাৰ প্ৰয়োজনীয় বস্তুবোৰ লোৱা আৰু কাষৰ খুৰীহঁতৰ ঘৰলৈ যোৱা আৰু তাতে থাকিবা, যেতিয়ালৈ মই তোমাক নিব নাহোঁ। মই বহুত ভয় খাইছিলোঁ। মই তাইৰ কিছুমান বস্তু বেগত ভৰাই দিলোঁ আৰু কাষৰ খুৰীয়েকহঁতৰ ঘৰলৈ পঠিয়াই দিলোঁ। তাই মোৰ বহুত ভাল বান্ধৱী আছিল। মই মোৰ বান্ধৱীক মোৰ সকলো গহনা আৰু জমা কৰা সকলো পইচা দি দিলোঁ আৰু ক'লোঁ যে, মোৰ ছোৱালীজনী যেতিয়ালৈকে তোমাৰ ওচৰত থাকিব, তেতিয়ালৈকে তাইৰ বহুত ভালকৈ যত্ন ল'বা আৰু প্ৰয়োজন হ'লে তাইক কেইদিনমানৰ বাবে বহুত দূৰলৈ পঠিয়াই দিবা, নহ'লে তাইক ক'ৰবালৈ লৈ যোৱা। আৰু তুমি সদায় কৈছিলা যে তুমি তাইক তোমাৰ ল'ৰাৰ বাবে পচন্দ কৰিছা, গতিকে তাইক তোমাৰ বোৱাৰী বনাই ল'বা আৰু তাইক সদায় তোমাৰ লগত ৰাখিবা। মোৰ বান্ধৱীজনীয়ে সকলো কথা জানে যে মই কি কৰিলোঁ। প্ৰকৃত বান্ধৱী হোৱা কাৰণে তাই মোক এই কথা প্ৰতিশ্ৰুতি দিছিল যে তাই মোৰ ছোৱালীজনীৰ বহুত ভালকৈ যত্ন ল'ব। তাইৰ নিজৰ সন্তানতকৈ বেছি মৰম কৰি ৰাখিব। এতিয়া মোৰ ছোৱালীজনী তাইৰ হাতত আছিল আৰু মই এতিয়া হেৰুৱাবলৈ মোৰ হাতত একো নাছিল। এতিয়া ঘৰত মই অকলশৰে আছিলোঁ। দুৱাৰৰ বাহিৰত থকা মানুহে বাৰে বাৰে কৈ আছিল যে, বাইদেউ, দুৱাৰখন খুলি দিয়ক, নহ'লে আমি দুৱাৰখন ভাঙি দিম। আৰু যেতিয়া মই দুৱাৰখন খুলি নিদিলোঁ, তেতিয়া তেওঁলোকে দুৱাৰখন ভাঙিবলৈ সাজু হ'ল। মই বহুত ভয় খাই আছিলোঁ, কিন্তু যিটোৰ ভয় আছিল সেয়া ইতিমধ্যে হৈ গৈছিল। মই মোৰ চকু পানী চাফা কৰি ল'লোঁ। কিছু সময়ৰ পাছত দুৱাৰখন ভাঙি গ'ল। পুলিচ আৰু নিউজ চেনেলৰ কিছুমান মানুহ ভিতৰলৈ সোমাই আহিল আৰু সন্মুখৰ দৃশ্যটো দেখি আচৰিত হ'ল। যেতিয়া কোঠাটোৰ মাটিবোৰ খান্দি থোৱা দেখিলে, তেতিয়া তেওঁলোকে গোটেই কথাটো বুজি পালে। আৰক্ষীয়ে যেতিয়া গাঁতৰ পৰা মাটি আঁতৰাই দিলে, তেতিয়া তাত উপস্থিত থকা সকলো মানুহৰ চকু কঁপালত উঠিল। মই এনেকৈ থিয় হৈ আছিলোঁ যেন একো হোৱাই নাই। সিহঁতে মোৰ ফালে আচৰিত হৈ চাব ধৰিলে আৰু লেডী পুলিচ এগৰাকীয়ে মোক হাত-ঘড়ী পিন্ধাই দিলে। মই ক'লোঁ যে মোৰ কোনো আক্ষেপ নাই। গোটেই গাঁওখনতে এই কথাটো বিয়পি পৰিছিল। তেওঁলোকে ক'লে যে ছোৱালীজনী ক'ত গ'ল? মই ক'লোঁ যে তাই কাৰোবাৰ লগত পলাই গ'ল। মই নাজানো তাই ক'ত আছে। মই মিছা কথা কৈছিলোঁ, কাৰণ মই এইটো বিচৰা নাছিলোঁ যে মোৰ ছোৱালীজনীক কোনোবাই প্ৰশ্ন কৰক আৰু তাই যাতে গম নাপায় যে মই কি কৰিছোঁ। কিন্তু সেই সময়ত আটাইতকৈ ডাঙৰ প্ৰশ্নটো আছিল যে মোৰ স্বামী ক'ত আছিল? সি তাতেই আছিল, য'ত সি থাকিব লাগিছিল, কাৰণ সি কৰা কামৰ পিছত সেইটোৱেই তাৰ স্থান আছিল।
তাৰ পিছত তেওঁলোকে মোক লৈ আহিল। সকলোৱে মোক এনেকৈ চাই আছিল যে মই এই পৃথিৱীখনৰ নহয়েই, যে মই এনেকুৱা কাম কৰিলো সেই কাম মোৰ পৰা কোনেও আশা কৰা নাছিল আৰু মই এনেকুৱাই কাম কৰিছিলো। কিন্তু মোক এই পৰ্যায়ত নিয়া মানুহজনো মোৰ স্বামীয়ে আছিল। কোনো মানুহ মোৰ ওচৰলৈ অহা নাছিল। সকলোৱে মোক এনেকুৱা ভয় কৰিছিল যেন মই মানুহ নহয়, ডাইনীহে, কাৰণ ময়ো তেনেকুৱা কাণ্ডই কৰিছিলো। গাঁৱৰ সেই দোকানীজনকো পুলিচে সোধপোছ কৰি আছিল। তেওঁ কৈছিল যে তাইতো মোক কৈছিল যে মোক এখন ডাঙৰ কোৰ লাগে। মোৰ ঘৰত কাম চলি আছে। মই নাজানিছিলো যে তাই এনেকুৱা কাম কৰিব। গাঁৱৰ মানুহে কৈ আছিল যে তাইতো বহুত ভাল মহিলা আছিল। গোটেই গাঁওখনৰ কাপোৰ চিলাই কাম কৰিছিল। তাই কাৰো লগত কাজিয়া কৰা নাছিল। নাজানো তাই কি হৈ গ'ল। আমিতো নিজেই আচৰিত হৈছো আৰু তাইৰ ছোৱালীজনী ক'ত আছে আমিও নাজানো। মোৰ বান্ধৱীয়ে সাক্ষী দিলে যে মই তাইৰ বান্ধৱী হয় আৰু এই সকলোবোৰ কেনেকৈ হ'ল মই নাজানো। তাই মোৰ ছোৱালীজনীক নিৰ্দিষ্ট ক'ৰবালৈ লৈ গৈছিল আৰু ইয়াৰ পিছত এজনী মিডিয়া ছোৱালীয়ে মোক অতি মৰমেৰে সুধিলে যে আপুনি নিজৰ স্বামীক হত্যা কিয় কৰিলে? তেওঁক হত্যা কৰি গাঁত খান্দি পুতি থৈ আপুনি কি পালে? তেতিয়া মই ক'লো যে যিকোনো মহিলাই এনে কাম কিয় কৰিব? তুমিতো পঢ়া শুনা শিক্ষিত ছোৱালী, তুমিতো জানাই যে মানুহে এই পৰ্যায়ত কেনেকৈ উপনীত হয়। সেই মানুহজন ইয়াৰে যোগ্য আছিল আৰু মই শপত খাইছিলো যে মই তাৰ লগত এইটোৱে কৰিম, কাৰণ সি নিজৰ ছোৱালীজনীৰ লগতে বেয়া সম্পৰ্ক স্থাপন কৰি আছিল। মোৰ ছোৱালীজনীৰ লগত বেয়া আচৰণ কৰি আছিল। মই ভাবিছিলো যে তাৰ দেউতাক হোৱাৰ চেনে জাগি উঠিছে, কিন্তু তাৰ চেনে জাগি উঠা নাছিল। তাৰ ভিতৰৰ পিশাচটো জাগি উঠিছিল। এতিয়া মই সকলো ঠিক কৰি দিলো। যেতিয়া এই কথাটো সন্মুখলৈ আহিল তেতিয়া সকলোৱে এইটোৱে কৈছিল যে মই ঠিক কামেই কৰিলো। এই সমাজখনেওতো জনা উচিত যে কাক সমৰ্থন কৰিব লাগে। এতিয়া সকলো মোৰ লগত আছিল আৰু কৈছিল যে আপুনি এইটো বহুত ভাল কাম কৰিলে। তাক সকলোৰে বাবে শিক্ষা প্ৰদান কৰিলে। তাক মাৰি বহুত ভাল কাম কৰিলে। আৰু এতিয়া সকলোৱে এইটোৱে ভাবি আছিল যে সি কেনেকুৱা প্ৰকৃতিৰ পিতৃ আছিল। সতীয়া দেউতাক নাছিল, তাইৰ নিজৰ দেউতাক আছিল। তেওঁ ইমান পৰ্যায়ত কেনেকৈ উপনীত হ'ল যে তেওঁ এই কামটো কৰিলে। মোৰ ওপৰত গোচৰ চলিল আৰু শাস্তি ভোগ কৰাৰ পিছত মোক কেইবছৰমানৰ পিছত মুকলি কৰি দিয়া হ'ল। মই যেতিয়া ঘূৰি আহিছিলো, মোৰ ছোৱালীজনী তাইৰ বিবাহিত জীৱনত বৰ সুখী আছিল আৰু তাইৰ এটা মৰম লগা ল'ৰা হৈছিল। মই তাইক ক'লো যে তাক বহুত ভালকৈ সংস্কাৰ দিবা। মোৰ ছোৱালীজনীয়ে মোক সাবটি ধৰি হুকহুকাই কান্দিবলৈ ধৰিলে, কাৰণ তাই বাতৰি কাকতৰ জৰিয়তে সকলোখিনি কথা গম পাইছিল। বন্ধুসকল, আশা কৰোঁ আমাৰ কাহিনীটো শুনি ভাল লাগিল। যদি কাহিনীটো শুনি ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।